শুভেচ্ছা জনাইছোঁ। আজি মোৰ আলোচনাৰ বিষয় হৈছে গ্ৰন্থ অধ্যয়ন। গ্ৰন্থ অধ্যয়নে বহু দিশত আমাৰ উপকাৰ সাধন কৰে। গ্ৰন্থ অধ্যয়নে মনৰ দুৱাৰ মুকলি কৰে, মানসিক চাপ কমোৱাত সহায় কৰে, নতুন কথা জানিব পাৰি। শব্দৰ ভাণ্ডাৰৰ পৰিসৰ বাঢ়ে, স্মৃতিশক্তি বাঢ়ে, বিশ্লেষণাত্মক চিন্তাৰ বিকাশ হয়, লেখাৰ কৌশল আয়ত্ত কৰিব পাৰি। এতিয়া মই আলোচনা আগবঢ়াবলৈ লোৱা গ্ৰন্থখন হৈছে দি ফৰ্চুন অৱ আফ্ৰিকা। লেখক মাৰ্টিন মাৰ্ডিথ, এগৰাকী ব্ৰিটিছ লেখক। তেওঁ আফ্ৰিকাৰ ৫,০০০ বছৰ জোৰা ইতিহাস সন্নিৱিষ্ট কৰি ৭৪৫ পৃষ্ঠাৰ গ্ৰন্থখন ৰচনা কৰিছে। আফ্ৰিকা মহাদেশৰ মানুহৰ মাজত প্ৰায় ১৫০০ ভাষাৰ প্ৰচলন আছে। দেশীয় ভূস্বামী শাসকসকলে ১০,০০০ সৰু সৰু ৰাষ্ট্ৰ শাসন কৰিছিল। ইউৰোপীয়ানসকল আফ্ৰিকাৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ বাবে আকৃষ্ট হৈ ইয়াত আহিবলৈ ধৰে আৰু সমগ্ৰ আফ্ৰিকা ৪০খন উপনিৱেশিক অঞ্চললৈ পৰিৱৰ্তন কৰে। বৰ্তমান ৫৪খন দেশক লৈ আফ্ৰিকা মহাদেশ গঠিত হৈছে। বৰ্তমান ইজিপ্ত, নাইজেৰিয়া, ইথিওপিয়া, কংগো, তাঞ্জানিয়া, দক্ষিণ আফ্ৰিকা, কেনিয়া, উগাণ্ডা আদি আফ্ৰিকা মহাদেশৰ গুৰুত্বপূৰ্ণ দেশ। ইজিপ্তৰ প্ৰাচীন শাসকবৰ্গ ফাৰাওসকলৰ দিনৰ পৰা সমৃদ্ধিশালী ৰূপে পৰিচিত আছিল। নীল নদীৰ উপত্যকাত স্থাপিত পিৰামিডবিলাকে ইয়াৰ সত্যতা প্ৰতিপন্ন কৰে। এই পিৰামিডে স্থপতিকলাৰ প্ৰসিদ্ধতাৰ উপৰিও অৰ্থনৈতিক সমৃদ্ধিৰ কথা নিশ্চয়তা দাঙি ধৰে। হাজাৰ হাজাৰ বছৰ ধৰি আফ্ৰিকাৰ সমৃদ্ধিৰ কথা ৰূপকথাৰ দৰে প্ৰচলিত আছিল। সেইবাবেই ইউৰোপৰ উপনিৱেশিক শক্তিসমূহে আফ্ৰিকা দখল কৰি সোণকে আদি কৰি অতিশয় মূল্যৱান খনিজ সম্পদ প্ৰায় ৩,০০০ বছৰ ধৰি লুণ্ঠন কৰিছিল। ভূমি আছিল অন্যতম পুৰস্কাৰ। ৰোমানবিলাকে উত্তৰ আফ্ৰিকাত উপনিৱেশ স্থাপন কৰি জাহাজেৰে সামগ্ৰী নিজ দেশলৈ নিছিল। ৰোমানসকলে সাগৰৰ দাঁতিকাষৰীয়া এটা অঞ্চল, বৰ্তমান টিউনিছিয়াৰ এফ্ৰি নামৰ এটি জনগোষ্ঠীৰ নামেৰে আফ্ৰিকাৰ নামকৰণ কৰিছিল। ১৫ শতিকাত যেতিয়া ইউৰোপীয়ানসকলে আটলাণ্টিক মহাসাগৰৰ আফ্ৰিকা উপকূল অঞ্চলত উদ্ঘাটনৰ কাম আৰম্ভ কৰিছিল, তেতিয়া সমগ্ৰ মহাদেশখনক আফ্ৰিকা নামকৰণ কৰিলে। তেওঁলোকৰ মূল উদ্দেশ্য আছিল পশ্চিম আফ্ৰিকালৈ এটা সাগৰীয় পথৰ সন্ধান কৰা, খনিৰ পৰা সংগ্ৰহ কৰা সোণ উটৰ দ্বাৰা চলোৱা গাড়ীৰে চাহাৰা মৰুভূমি অতিক্ৰম কৰি যাতে জাহাজেৰে ইউৰোপলৈ সৰবৰাহ কৰিব পাৰি। ১৩২৪ খ্ৰীষ্টাব্দত মালিৰ সম্ৰাট মানাছা মুছাই ধৰ্মীয় কামত মক্কালৈ যাওঁতে পশ্চিম আফ্ৰিকাৰ সোণৰ খনিৰ প্ৰতি আগ্ৰহী হৈ উঠিল। তেওঁ প্ৰচুৰ সোণ উদ্ঘাটন কৰিবলৈ নিয়োজিত কৰিলে নিজকে, আনকি তেওঁ মুক্ত হস্তে সোণ দান কৰিবলৈ ধৰিলে। ফলত ১০ বছৰমানৰ ভিতৰতেই অৰ্থ বজাৰৰ ব্যৱস্থা থানবান হৈ গ'ল। ইউৰোপৰ মানচিত্ৰ অংকন কৰোঁতাসকলে আফ্ৰিকাৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰিবলৈ ধৰিলে আৰু ১৩৭৫ খ্ৰীষ্টাব্দত মানছা মুছাৰ ছবি সহ কাটালান আটলাছত প্ৰথমবাৰৰ বাবে ইউৰোপৰ লগত আফ্ৰিকাৰ মানচিত্ৰ প্ৰকাশ পালে। এই মানচিত্ৰৰ এটা কেপশ্যন আছিল, "So abundant is the gold that is found in his country that he is the richest man and most noble king in all the land." সেই সময়ত অতিকৈ চাহিদা থকা আফ্ৰিকাৰ পৰা আমদানি কৰা অন্য এবিধ গুৰুত্বপূৰ্ণ সামগ্ৰী আছিল আফ্ৰিকাৰ নিগ্ৰো দাসসকল। প্ৰাচীন কালৰে পৰা দাস ব্যৱস্থা আফ্ৰিকাৰ প্ৰায়বোৰ সমাজৰেই সাধাৰণ ছবি আছিল। দাসসকলে প্ৰায়ে যুদ্ধবন্দী আফ্ৰিকান স্থানীয় নায়কসকলৰ অধিকৃত অঞ্চল আৰু সাম্ৰাজ্যত শ্ৰমিক ৰূপে ব্যৱহাৰ অথবা সামৰিক কামত লগোৱা ব্যক্তি। প্ৰায় ১,০০০ বছৰতকৈও বেছি দিন ধৰি চলা এই দাস ব্যৱস্থা আছিল এক নিষ্ঠুৰ আতংকময় ব্যৱস্থা। নৱম শতিকাৰ পৰা দাসসকলক চাহাৰা মৰুভূমিৰ মাজেৰে খোজ কঢ়াই আফ্ৰিকাৰ পৰা নি ৰেড চিৰ ওপৰেদি জাহাজেৰে পূব উপকূলৰ পৰা নিয়া হৈছিল আৰু লেভেণ্ট
মেছোপটেমিয়া, আৰেবিয়ান পেনিনচুলা, পাৰ্চিয়ান গাল্ফ আদিত বিক্ৰী কৰিছিল। 16 শতিকাত ইউৰোপীয় বেপাৰীসকলে ট্ৰান্স আটলাণ্টিকৰ পৰা সুদূৰ আমেৰিকালৈ প্ৰায়খিনি আন্তঃদেশীয় দাস বিক্ৰীৰ ব্যৱসায় চলাইছিল। এই ব্যৱসায়ত মুখ্য ভূমিকা পালন কৰিছিল আফ্ৰিকাৰ বেপাৰী আৰু যুদ্ধবাজ নেতাসকলে। দাস ব্যৱস্থাত তেওঁলোকৰ প্ৰচুৰ লাভ হৈছিল। পৰিয়ালবিলাকক ধৰি আনি পুৰুষ, মহিলা আৰু ল'ৰা ছোৱালীবিলাকক পৃথক কৰি বেলেগে বেলেগে বিক্ৰী কৰিছিল, যাতে পৰিয়ালৰ লোকসকল ভৱিষ্যতে একেলগ হ'ব নোৱাৰে। 19 শতিকাৰ শেষলৈকে আফ্ৰিকান দাসৰ সৰবৰাহ হৈছিল আৰু 24 নিযুত পুৰুষ, মহিলা আৰু ল'ৰা ছোৱালী ক্ষতিগ্ৰস্ত হৈছিল। আনহাতে আফ্ৰিকাক মূল্যাংকন কৰা হৈছিল বিশ্বৰ প্ৰধান হাতীদাঁত যোগান ধৰোঁতা হিচাপে। বহু শতিকা ধৰি ভাৰতবৰ্ষ, চীন আৰু এছিয়াৰ দেশবিলাকৰ বজাৰত আফ্ৰিকাৰ দাঁতৰ বিশেষ চাহিদা আছিল। 19 শতিকাত ইউৰোপ আৰু উত্তৰ আমেৰিকাত গঢ়ি উঠা শিল্প বিপ্লৱৰ ফলত পিয়ানো কি, বিলিয়াৰ্ড বলছ, বৈজ্ঞানিক যন্ত্ৰপাতি আৰু ব্যাপকভাৱে ঘৰুৱা কামত ব্যৱহাৰ হোৱা সামগ্ৰীত হাতীৰ দাঁতৰ ব্যৱহাৰে ইয়াৰ ব্যৱসায় অতিকৈ লাভজনক কৰি তোলে। ইয়াৰ পৰা অতি লোভী আৰু ধূৰ্ত ইউৰোপীয় বেলজিয়াম সম্ৰাট দ্বিতীয় লিঅ'পল্ডে প্ৰচুৰ ব্যক্তিগত সৌভাগ্য লাভ কৰে আৰু নিজকে কংগো বেচিনৰ এটি বিশাল অঞ্চলৰ সাৰ্বভৌম শাসক হিচাপে নিজকে ঘোষণা কৰিলে। লাহে লাহে এই ব্যৱসায় কিছু পৰিমাণে কমি যোৱাত অন্য এটা সামগ্ৰী বন্য ৰবৰ ব্যৱসায় আৰম্ভ কৰিলে। অটব্য অৰণ্যৰ পৰা ৰবৰ সংগ্ৰহ কৰিবলৈ লিঅ'পল্ডে বাধ্য কৰোৱাৰ ফলত কেইবা নিযুত আফ্ৰিকানৰ মৃত্যু হৈছিলে। কিন্তু লিঅ'পল্ড বিশ্বৰ অন্যতম সমৃদ্ধিশালী ব্যক্তি হিচাপে পৰিগণিত হ'ল। তেওঁৰ এনে উচ্চাকাংক্ষাই ইউৰোপীয় শক্তিসমূহক 19 শতিকাৰ শেষৰ ফালে খৰতকীয়াকৈ আফ্ৰিকাৰ বিভিন্ন অঞ্চল দখলৰ বাবে উৎসাহিত কৰিলে। ইয়াৰ আগলৈকে ইউৰোপীয়ানসকলে বাণিজ্যৰ বাবে আলজেৰিয়াৰ মেডিটেৰিয়ান কোষ্ট আৰু চাউদাৰ্ণ আফ্ৰিকা এলেকাটোৱে আবদ্ধ আছিলে। কিন্তু এতিয়া ইউৰোপীয়ান দেশবিলাকৰ মাজত আফ্ৰিকাত উপনিৱেশ প্ৰতিষ্ঠাৰ বাবে প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু প্ৰায় 20টা বছৰৰ ভিতৰত অৰ্থনৈতিক সমৃদ্ধি আৰু জাতীয় মৰ্যাদা বৃদ্ধিৰ বাবে ইউৰোপীয়ান শক্তিসমূহে সমগ্ৰ আফ্ৰিকা মহাদেশ দখল কৰি পেলালে। ইউৰোপীয় আগ্ৰাসনে সমগ্ৰ আফ্ৰিকাৰ প্ৰান্তে প্ৰান্তে স্থানীয় শাসকসকলৰ লগত প্ৰতিৰোধৰ যুদ্ধ আৰম্ভ হ'ল। প্ৰায় 10,000 স্থানীয় শাসকে ঔপনিৱেশিক শাসনৰ বিৰোধ কৰিলে। তেওঁলোকৰ সৰহসংখ্যকৰ মৃত্যু হ'ল, কিছু সংখ্যকক নিষ্ঠুৰভাৱে দেশান্তৰ কৰিলে। বিভাজনৰ আশ্ৰয় লৈ ব্ৰিটেইনে দক্ষিণ আফ্ৰিকাৰ দুটা বোৱাৰ জনগোষ্ঠীৰ ৰিপাব্লিকৰ মাজত সংঘাত সৃষ্টি কৰি আটাইতকৈ সমৃদ্ধিশালী সোণৰ খনি নিজৰ হাতলৈ নিলে আৰু ব্ৰিটিছৰ এনে বিভাজন নীতিৰ ফলত যুগ যুগ ধৰি সেই জনগোষ্ঠী দুটাৰ মাজত তিক্ততা আৰু ঘৃণা থাকি গ'ল। যুদ্ধ বিগ্ৰহৰ শেষত ইউৰোপীয়ান শক্তিসমূহে 10,000 আফ্ৰিকাৰ ক্ষুদ্ৰ স্বশাসিত এলেকা 40টা ঔপনিৱেশিক অঞ্চললৈ পৰিৱৰ্তন কৰিলে। এই এলেকাবিলাক কৃত্ৰিমভাৱে সৃষ্টি কৰা হ'ল। স্থানীয় ৰজা, শাসনকৰ্তা অথবা সমাজৰ অন্য দিশবিলাকক অলপ গুৰুত্ব দিয়া নহ'ল। প্ৰায়বিলাক অঞ্চলৰ ভিন্ন গোষ্ঠীৰ মানুহৰ মাজত নাছিল কোনো উমৈহতীয়া ইতিহাস, সংস্কৃতি, ভাষা অথবা ধৰ্ম। কিছুমান এলেকা গঠন হৈছিল চাহাৰা মৰুভূমি অঞ্চলৰ লগত দক্ষিণৰ বনাঞ্চল। সেইদৰে মুছলিম, অমুছলিম এলেকা একেলগ কৰি স্থায়ী সংঘাতৰ ব্যৱস্থা কৰিছিল। যি কি নহওক, এই সকলোবিলাক সহ্য কৰি আধুনিক আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহ গঢ়লৈ উঠিছে। ঔপনিৱেশিক শাসনে আফ্ৰিকালৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনিলে। নিজ অঞ্চলৰ স্বনিৰ্ভৰশীলতাৰ বাবে ৰাস্তা ঘাট, ৰেল লাইন নিৰ্মাণ হ'ল। নতুন ধৰণৰ অৰ্থনৈতিক কাম কাজ আৰম্ভ হ'ল। এই ঔপনিৱেশিক অঞ্চলসমূহ কৃষিজাত সামগ্ৰী যেনে কপাহ, কোক আৰু কফি ৰপ্তানিকাৰক হিচাপে চিহ্নিত হ'ল। পূব আৰু দক্ষিণ আফ্ৰিকাৰ ওখ ঠাইবিলাক ইউৰোপীয়ানবিলাকে বসতি স্থাপন কৰিবলৈ ধৰিলে। প্ৰচুৰ ভূখণ্ডৰ মালিক হ'ল আৰু কৃষিৰ বাণিজ্যিকৰণ আৰম্ভ কৰিলে। লগে লগে আফ্ৰিকাৰ ভূগৰ্ভত নিহিত থকা বিশাল খনিজ সম্পদ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল। মূল্যৱান সোণ, হীৰা আৰু তামৰ উপৰিও অন্যান্য খনিজ সম্পদ আৰু তেলে প্ৰাধান্য পালে। ঔপনিৱেশিক শাসন বহু শতিকা জুৰি চলি থাকিব বুলি ভবা হৈছিল যদিও 75 বছৰ মানে ই বৰ্তি থাকিল। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সংগ্ৰাম তীব্ৰতৰ হোৱাত ইউৰোপীয় শাসকসকলে আফ্ৰিকাৰ বিভিন্ন অঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ হাতত ক্ষমতা হস্তান্তৰ কৰিবলৈ বাধ্য হ'ল। সীমিত ৰূপত ঔপনিৱেশিকতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিলে
বিদ্যালয়, স্বাস্থ্যসেৱা আৰু পৰিবহণ ব্যৱস্থাই। পশ্চিমীয়া শিক্ষা আৰু সাক্ষৰতাই আফ্ৰিকান সমাজক ক্ৰান্তিকাৰী কৰি তুলিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত আধুনিক অৰ্থনৈতিক বিকাশৰ এমুঠিমান দ্বীপহে গঢ়ি উঠিল, যিবিলাক সীমিত হৈ থাকিল কেৱল কোষ্টেল এৰিয়া বা মাইনিং এণ্টাৰপ্ৰাইজ থকা অঞ্চল, কাটাংগা আৰু জাম্বিয়ান কোপাৰ বেল্ট থকা অঞ্চলত। অন্যথা সৰহসংখ্যক অঞ্চল অনুন্নত হৈ থাকিল, যিবিলাক অঞ্চল অতিশয় ভিতৰুৱা আৰু বিশ্বৰ অন্য প্ৰান্তৰ লগত সম্পূৰ্ণ বিচ্ছিন্ন। তদুপৰি ইউৰোপীয় শাসকসকলে আফ্ৰিকা এৰি গ'ল যদিও তেওঁলোকৰ কোম্পানীবিলাক থাকি গ'ল, অৰ্ধশতিকা জুৰি গঢ়ি তোলা বাণিজ্যিক সাম্ৰাজ্যৰ আধিপত্য থাকি গ'ল। প্ৰায়সংখ্যক আধুনিক উৎপাদন শিল্প, বেংক ব্যৱস্থা, আমদানি ৰপ্তানি ব্যৱসায়, নৌ পৰিবহণ, খনিজ সামগ্ৰী উৎঘাটন, প্লেণ্টেশ্যনছ, টিম্বাৰ এণ্টাৰপ্ৰাইজেছ প্ৰধানতঃ বিদেশী কৰ্পোৰেশ্যনবিলাকৰ হাতত থাকিল। অৰ্থাৎ ইউৰোপীয়ানসকলে পুৰণি উপনিৱেশিক চিন্তাৰে পুষ্ট গিভ দেম পাৰ্লিয়ামেণ্ট এণ্ড কিপ দি বেংক এই দৃষ্টিভংগী গ্ৰহণ কৰিলে। আফ্ৰিকাত 1950 চনৰ পৰা স্বাধীনতাৰ যুগ আৰম্ভ হ'ল। স্বাধীন আফ্ৰিকান দেশবিলাকে অতি উৎসাহেৰে উন্নয়নৰ ধাৰা আগুৱাই নিয়াৰ কামত আগবাঢ়িল। এই ক্ষেত্ৰত মধুৰতম সময় কিন্তু নিচেই ছুটি হ'ল। আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰসমূহ কিন্তু বাস্তৱত একোটা জাতি নাছিল। তেওঁলোকৰ মাজত এথনিক, ক্লাছ অথবা আইডিঅলজিকেল বান্ধোন নাছিল, যি তেওঁলোকক একগোট কৰি ৰাখিব পাৰে। উপনিৱেশিক শাসক গোষ্ঠীয়ে আঁতৰি যোৱাৰ পিছত স্বাধীন দেশবিলাকত গোষ্ঠীগত পাৰ্থক্যবিলাকে মূৰ দাঙি উঠিল আৰু ৰাজনীতি কৰা ব্যক্তিসকল মুনাফা আদায় কৰিবলৈ উদ্যত হ'ল। নব্য শাসক গোষ্ঠীয়ে সকলো সুযোগ ব্যৱহাৰ ক্ষমতা কুক্ষিগত কৰিলে আৰু ৰাষ্ট্ৰৰ সম্পদ লুট কৰিবলৈ ধৰিলে। আভ্যন্তৰীণ কণ্ডল, ভুল পৰিচালনা আৰু দুৰ্নীতিৰ মাজেদি বহু দশক পাৰ হৈ গ'ল। সমৃদ্ধিশালী অতীতৰ দৰে বৰ্তমান 21 শতিকাতো আফ্ৰিকা মহাদেশ প্ৰাকৃতিক আৰু খনিজ সম্পদৰে চহকী হৈ আছে। পশ্চিমীয়া বহুৰাষ্ট্ৰীয় কোম্পানীবোৰৰ লগতে বৰ্তমান এছিয়াৰ কেইখনমান দেশে আফ্ৰিকাৰ তেল আৰু খনিজ সামগ্ৰীৰ সন্ধানত ভূমিকা লৈছে। ভূমিও বৰ্তমান মূল্যৱান সম্পদ ৰূপে বিবেচিত হৈছে। ৰোমানসকলে অতীতত কৰাৰ দৰে বৰ্তমান বহুৰাষ্ট্ৰীয় কৰ্পোৰেশ্যনবিলাকে খাদ্য সামগ্ৰী সৰবৰাহৰ বাবে প্ৰচুৰ ভূমি ক্ৰয় কৰিছে, কিন্তু এই কোম্পানীবিলাকে আহৰণ কৰা সম্পদসমূহ আফ্ৰিকাৰ বাহিৰলৈ ওলাই গৈছে। দেশীয় শাসক গোষ্ঠীৰ বেংক বেলেঞ্চ আৰু সম্পত্তি অভাৱনীয়ভাৱে বাঢ়িছে। সেইদৰে আফ্ৰিকাৰ সাধাৰণ জনতাৰ একো উন্নতি হোৱা নাই। সেয়েহে ৱৰ্ল্ড বেংকে এষ্টিমেট কৰিছে যে 40% আফ্ৰিকাৰ ব্যক্তিগত সম্পদ উপকূলৰ নিলগত সাগৰৰ তলত। এনেদৰে আফ্ৰিকা এখন প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কিন্তু সীমিত প্ৰত্যাশাৰ মহাদেশ বুলি লেখকে অভিহিত কৰিছে। ধন্যবাদ।